মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰোধিতাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল। হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক পদত থাকি অসাংবিধানিক মন্তব্য কৰাৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ। জুবিন গাৰ্গলৈ ভয় নেকি মুখ্যমন্ত্ৰীৰ? চে গুয়েভাৰ ছবি অঁকা নাছিল মাৰ্চেল বৰুৱাই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবিহে অংকন কৰিছিল। এটা নিষিদ্ধ সংগঠনৰ নেতাৰ ছবি অংকন কৰিবলৈ নতুন প্ৰজন্মক প্ৰৰোচিত কৰা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব নে বুলি প্ৰশ্ন ছাত্ৰ মুক্তিৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিলে NSA লগাই দিয়াৰ ভাবুকি প্ৰদান কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক অপমান কৰিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি অনিন্দিতা দাস, উপ সভাপতি ফেৰদৌছ জিন্না, শিক্ষা সম্পাদক ৰবীন দাসৰ উপস্থিতিত সংগঠনটোৰ গান্ধী বস্তিস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত সংবাদমেল সম্বোধন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সাংবিধানিক পোষ্টত থাকি তেওঁক অগণতান্ত্ৰিক মন্তব্য কৰিছে। এইভাবে অগণতান্ত্ৰিক মন্তব্য কৰিছে, তেওঁ কৈছে যে যদি জুবিন গাৰ্গৰ ফটো অংকন কৰে তেন্তে তেওঁলোকক NSA লগাই দিব। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটো অংকনৰ বাবে কাৰোবাক NSA লগাই দিয়াৰ ধমকি প্ৰদান কৰিছে। এয়া হিমন্ত বিশ্ব শৰ্মাৰ মৰমৰ শিল্পী জুবিন গাৰ্গলৈ ভয় নে জুবিন গাৰ্গৰ চিন্তা আদৰ্শলৈ ভয়? চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই তাত চে গুয়েভাৰৰ ফটো অঁকা নাছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদিও চে গুয়েভাৰক চিনি নাপাওঁ বুলি কৈছে, কিন্তু আশ্চৰ্যজনকভাৱে তাত কিন্তু চে গুয়েভাৰৰ ফটো অংকন কৰা নাছিলে। ফটো অংকন কৰা হৈছিলে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, আৰু সেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটোখন মোহাৰি দিছিলে চৰকাৰ প্ৰশাসনে, আৰু তাৰ পাছত পুনৰ অংকন কৰিছিল মাৰ্চেল বৰুৱাই। তাৰ পাছত তেওঁ আজি দুদিন আগত সংবাদমেল যোগে কৈছে যে যদি ছবি অংকন কৰে NSA লগাই দিব। জুবিন গাৰ্গলৈ ভয় নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? আমাৰ প্ৰশ্ন, ছাত্ৰ মুক্তিৰ প্ৰশ্ন এইটো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গলৈ ভয় কৰে নেকি? মৰমৰ শিল্পী জুবিন গাৰ্গক বেয়া পায় নেকি, ভয় কৰে নেকি? কাৰণ তেওঁ ছবি আঁকিলে তেওঁ NSA লগাই দিয়াৰ ধমকি প্ৰদান কৰিছে চিত্ৰশিল্পীক। দ্বিতীয় কথা, তেওঁ আৰু এটা কথা কৈছিল যে অসমৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা, যাক ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিলে, আৰু তাৰ নেতা পৰেশ বৰুৱাৰ ছবি অংকন কৰিবলৈ তেওঁ আহ্বান জনাইছিলে। তেওঁ কৈছিল যে পৰেশ বৰুৱাৰ ছবি আঁকক কোনোবা আঁকে যদি। এতিয়া আপোনালোকে জানে যে আলফাৰ লগত যদি অসমৰ মানুহৰ আৱেগ অনুভূতি জড়িত হৈ আছে, কোনোবাই ভাল পাব পাৰে, বেয়া পাব পাৰে, এইটো এটা বেলেগ বিষয়। কিন্তু এটা সাংবিধানিক পোষ্টত থাকি, সাংবিধানিক পদবীত থাকি তেওঁ সাৰ্বভৌমত্ব ৰক্ষাৰ কথা কয়, তেওঁ ভাৰতৰ অখণ্ডতা ৰক্ষাৰ কথা কয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সন্ত্ৰাসবাদী, এটা নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠনৰ নেতাৰ ছবি আঁকিবলৈ নৱপ্ৰজন্মক প্ৰৰোচিত কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়াই আইনী ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁৰ বিৰুদ্ধে NSA লগাই ল'ব লাগে।